আপোনালোকে চাই আছে ND24 আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ নৱগ্ৰহৰ পৰা। ইতিমধ্যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱাৰ পথত পঞ্চভূতত বিলীন হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী আৰু ইয়াৰ লগে লগে এটা বৰ্ণিল ৰাজনৈতিক কেৰিয়াৰৰ অৱসান ঘটিল। অভিজ্ঞতা সম্পন্ন এগৰাকী ৰাজনীতিবিদ, ৰাজ্যৰ বাবেই নহয় সমগ্ৰ দেশৰ ৰাজনীতিত যাৰ কথা সকলোৱে অন্ততঃ গুৰুত্ব সহকাৰে লৈছিল, সকলোৱে তেখেতৰ মতামত লৈছিল, সকলোৱে তেখেতৰ অভিজ্ঞতাক সন্মান জনাইছিল। সেইগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ কায়িকভাৱে এই পৃথিৱীৰ পৰা চিৰবিদায় মাগিছে আৰু ইয়াৰ লগে লগে এটা বৰ্ণিল ৰাজনৈতিক কেৰিয়াৰৰো সমাপ্তি ঘটিছে। সেই যি কেৰিয়াৰ আৰম্ভ হৈছিল পৌৰসভাৰ পৰা আৰু শেষ হৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে। এখন ৰাজ্যৰ তিনিবাৰকৈ একেৰাহে মুখ্যমন্ত্ৰীত্বৰ দায়িত্ব পাইছিল এইগৰাকী তৰুণ গগৈয়ে। 1968 চনত আৰম্ভ হৈছিল তেখেতৰ সক্ৰিয় ৰাজনৈতিক কেৰিয়াৰ। যোৰহাট পৌৰসভাৰ সদস্য হিচাপে তেওঁ নিৰ্বাচিত হৈছিল প্ৰথমবাৰৰ বাবে 1968 চনত আৰু তেতিয়াৰ পৰাই এয়া আছিল অতিকৈ চিন্তনীয়, অতিকৈ সংকটজনক অৱস্থাত। চাৰিওফালে হত্যা আৰু হিংসাৰ বিভীষিকা, বিভিন্ন সময়ত সাধাৰণ ৰাইজ আতিশায্যৰ বলি হ'বলগীয়া হৈছিল। আত্মপ্ৰকাশ ঘটিছিল কেইবাটাও বিদ্ৰোহী সংগঠনৰ। তেওঁলোকৰ ভূমিকা আছিল সেই সময়ত সক্ৰিয়। যিসকল চৰকাৰী কৰ্মচাৰী আছিল তেওঁলোকৰ পানীত হাঁহ নচৰা অৱস্থা আছিল, কাৰণ তেওঁলোক মাহৰ পাছত মাহ দৰমহাৰ পৰা, তেওঁলোকৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছিল। এনে এটা পৰিস্থিতিত ৰাজ্যৰ বাঘজৰি লৈছিল এইগৰাকী তৰুণ গগৈয়ে আৰু তেতিয়াৰ পৰা সুদীৰ্ঘ 15টা বছৰ সেই অস্থিৰ অৱস্থাৰ পৰা এটা স্থিৰ অৱস্থালৈ অনাত কিন্তু এইগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ভূমিকা সকলোৱে একেমুখে শলাগ লয়। বিভিন্ন সময়ত তেওঁ ৰাজনৈতিকভাৱে বহু তিৰস্কাৰৰ সন্মুখীন হ'বলগীয়া হৈছে, বহু সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে, কিন্তু এইগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সেই সমালোচনাৰ উত্তৰ সদায় ৰাজনৈতিকভাৱে সমালোচনাৰেই দিছিল। তেওঁ কেতিয়াও ব্যক্তিগত আক্ৰমণৰ বাবে উদ্যত হোৱা নাছিল, যিয়ে আন ৰাজনীতিবিদসকলৰ লগত এইগৰাকী তৰুণ গগৈক কিছু ব্যতিক্ৰমী ৰূপত ধৰা দিয়ে। আজি সেয়েহে তেখেতৰ শেষ যাত্ৰাত বৈছিল সেই সময়ত নৱগ্ৰহত মানুহ সোমাব নোৱাৰা অৱস্থা। আমাৰ ফটো সাংবাদিকসকলে যথেষ্ট কষ্টেৰে এই ভিজুৱেলছসমূহ আপোনালোকক দেখুৱাবলৈ সক্ষম হৈছিল। এনেধৰণে মানুহৰ যি জনস্ৰোত বৈছিল সেই জনস্ৰোতে প্ৰমাণ কৰে তেখেত মানুহৰ মাজত কিমান জনপ্ৰিয় আছিল। কিন্তু অতি পৰিতাপৰ কথা যে কায়িকভাৱে এইগৰাকী তৰুণ গগৈ আৰু আমাৰ মাজত নাই। তেখেত কায়িকভাৱে আমাৰ মাজত নাই যদিও ৰাজনৈতিকভাৱে তেখেতৰ যি অৱৰ্তমান, সেই অৱৰ্তমান কিন্তু বাৰুকৈ এই সপোন, আধৰুৱা সপোন আৰু তেখেতৰ আধৰুৱা কাম এইখিনি যাতে আমি সম্পূৰ্ণ কৰিব পাৰোঁ, সেইটোৱেই সংকল্প আজি আমি সকলোৱে লৈছোঁ আৰু আমি তাত তেনেকৈ আমি আগবাঢ়ি যাম। তেখেতৰ যি কাম কৰ্মৰাজি যুগমীয়া কৰাৰ কাৰণে কিন্তু আপোনালোকে পদক্ষেপ ল'ব লাগিব। নিশ্চয়। এই ক্ষেত্ৰত কেনেধৰণে কৰাৰ কথা নাই, আমি ইতিমধ্যে এটা সিদ্ধান্তটো অলৰেডি লৈছোঁ। আমি চৰকাৰক অনুৰোধ কৰিছোঁ, আজি আমি ইয়াৰ পৰা তেখেতৰ অস্থি লৈ যাম আৰু চিতাভস্মও লৈ যাম। অস্থি আমি নি সংৰক্ষিত কৰি ৰাখিম। চৰকাৰে যদি কিবা উপযুক্ত স্থান দিয়ে তেতিয়াহ'লে আমি তাত তেখেতৰ স্মৃতিসৌধ বনাম। আমি দুটা অপশ্যন দিছোঁ। চৰকাৰকো অনুৰোধ কৰিছোঁ, চৰকাৰে যদি নিজাববীয়াকৈ স্মৃতিসৌধ বনায় তেতিয়াহ'লে সেইটো আৰু ভাল হ'ব। আমি তাত সম্পূৰ্ণ সহযোগ কৰিম আৰু চৰকাৰে যদি নিজাববীয়াকৈ চৰকাৰী পৰ্যায়ত তেখেতৰ স্মৃতিসৌধ নবনায় তেতিয়াহ'লে আৰু এয়া আছিলে APCCৰ সভাপতি ৰিপুণ বৰাৰ মন্তব্য। তেখেতে ND24 দৰ্শকসকলক জনালে যে ইয়াৰ পাছত
প্ৰদেশ কংগ্ৰেছৰ যিসমূহ কাৰ্যসূচী বা তেওঁলোকে কেনেধৰণে পৰিকল্পনা কৰিছে সেই বিষয়ে দৰ্শকসকলক অৱগত কৰিছে। সেয়া যিয়েই নহওক, কিন্তু ইতিপূৰ্বেই আমি আপোনালোকক দেখুৱাইছিলোঁ যে কেৱল যে কংগ্ৰেছ দলেই এই ভূমিকা গ্ৰহণ কৰিছে বা কংগ্ৰেছ দলেই তৎপৰতাৰে তেখেতৰ এই শেষ শ্ৰদ্ধাঞ্জলি বা এই শেষ যাত্ৰাৰ বাবে তেখেতে আয়োজন কৰিছে তেনেকুৱা নহয়। ইতিপূৰ্বে উল্লেখ কৰিছিলোঁ যে তৰুণ গগৈ এগৰাকী কংগ্ৰেছী মন্ত্ৰী বা এগৰাকী কংগ্ৰেছী মুখ্যমন্ত্ৰী নাছিল। তেখেত আছিলে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী, যিগৰাকী মুখ্যমন্ত্ৰীক প্ৰতিটো দলৰ প্ৰতিগৰাকী সদস্যই যথেষ্ট সমীহ কৰিছিল, সন্মান আৰু শ্ৰদ্ধা। পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাইছোঁ এই মুহূৰ্তত যদিও তেখেতৰ চিতাত ডাও ডাওকৈ জুই জ্বলি আছে, কিন্তু এতিয়াও তাত মানুহ কমা নাই। সকলোৱে এটা সেমেকা মন আৰু সেমেকা চকুৰে সেই চিতালৈ চাই ৰৈছে। প্ৰদেশ কংগ্ৰেছৰ যিসকল বিষয়ববী আছে তেওঁলোকৰ মাজত এতিয়াও যথেষ্ট আলোচনা বিলোচনা চলি আছে যে ইয়াৰ পাছত কেনেধৰণে প্ৰক্ৰিয়াসমূহ আগবঢ়োৱা হ'ব। কিন্তু তেখেতৰ যিটো শেষকৃত্যক লৈ এটা অনাহক বিতৰ্কৰ সৃষ্টি কৰাৰ চেষ্টা কৰা হৈছিল, সেই বিতৰ্কৰ ইতিমধ্যে অৱসান ঘটিছে আৰু নৱগ্ৰহতেই তেখেতৰ শেষকৃত্য সম্পন্ন কৰা হৈছে। আনফালে আমি যদি কওঁ যে তেখেতৰ যি শেষ ইচ্ছা দুটা আছিল, প্ৰথম ইচ্ছা আছিল তেখেতক মানুহে তেখেতৰ ভালপোৱা জনসাধাৰণে দৰ্শন কৰিবলৈ তেখেতক শেষবাৰৰ বাবে ৰখা হওক শংকৰদেৱ কলাক্ষেত্ৰত, সেয়া আছিল তেখেতৰ প্ৰথম ইচ্ছা। আৰু দ্বিতীয় ইচ্ছা আছিল তেখেতক শেষ যাত্ৰাৰ সময়ত বিভিন্ন ধৰ্মাৱলম্বীৰ যিসমূহ স্থান আছে সেই স্থানসমূহলৈ লৈ যোৱা হওক, লাগে সেয়া মন্দিৰ হওক, মছজিদ হওক, গীৰ্জা হওক, নামঘৰ হওক, সকলোৰে এবাৰ দৰ্শন কৰোৱা হওক তেখেতক, আৰু তাৰ পাছত তেখেতক লৈ যোৱা হওক শ্মশানলৈ। এই দুটা তেওঁৰ ইচ্ছা, শেষ ইচ্ছা পূৰণ কৰা পৰিলক্ষিত হ'ল। যোৱা 24 নৱেম্বৰত তেখেতৰ মৃত্যুৰ পাছত তেখেতক লৈ অহা হৈছিল কলাক্ষেত্ৰৰ বাকৰিলৈ। তাত খুব সুন্দৰকৈ আয়োজন কৰা হৈছিল তেখেতৰ, যাতে যিসকল দৰ্শনাৰ্থী আছে বা যিসকলে তেখেতক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনাবলৈ বিচাৰে তেওঁলোকৰ বাবে খুব সুন্দৰ ব্যৱস্থা কৰি দিয়া হৈছিল। আৰু প্ৰায় ৩৬টা ঘণ্টা তেখেতক তাতে ৰখাৰ পাছত এয়া আমি দেখুৱাইছোঁ এটা শীততাপ নিয়ন্ত্ৰিত কফিনৰ ভিতৰত সোমোৱাই আনি তেখেতৰ শেষকৃত্য আজি সম্পন্ন কৰা হয়। আৰু ইয়াৰ লগে লগে যৱনিকা পৰিল এটি বৰ্ণিল জীৱন পৰিক্ৰমাৰ। প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক এগৰাকী মুখ্যমন্ত্ৰী হিচাপে মানুহে যেনেকৈ পাইছে, ঠিক তেনেকৈ এগৰাকী বন্ধু হিচাপেও, এগৰাকী শিশুসুলভ মনৰ মানুহ হিচাপেও তেখেতক পাইছে। ব্যক্তিত্ব মানুহৰ মাজত এগৰাকী জননেতা হৈ সদায় ৰৈ যাব এইগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী। ইমান লম্বা আহিবই লাগিব, আমি কাম কৰি আছো। কেনেকে দিয়া তেতিয়াতো নহয়, তেতিয়াই লৈছিলো কিবা কৰি লগাই দিওঁ।
দেখুৱাইছোঁ আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ নৱগ্ৰহৰ পৰা আৰু আমি কালিৰ দিনটোত যেনেকৈ উল্লেখ কৰিছিলোঁ যে শ্ৰদ্ধা কৰে আৰু তাৰ পাছৰ আমি দৃশ্যাংশ দেখুৱাইছোঁ এয়া হৈছে নৱগ্ৰহৰ সন্মুখৰ প্ৰৱেশ দুৱাৰৰ দৃশ্য মানুহৰ যথেষ্ট ভিৰ হেতা ওপৰা সকলোৱে মাত্ৰ শেষবাৰৰ বাবে তেখেতক এবাৰ দৰ্শন কৰিবলৈ গৈছিল শেষবাৰৰ বাবে তেখেতৰ এই শেষ যাত্ৰাৰ সাক্ষী হ'বলৈ গৈছিল আৰু সকলোৱে মনত এটাই প্ৰাৰ্থনা লৈ গৈছিল যে এই জুই ডাউ ডাউকৈ জ্বলিছে লগতে আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈছে এটা সত্তা কিন্তু তেখেত য'তে থাকক তেখেত যাতে সুখে শান্তিৰে থাকে তাৰে কামনা প্ৰতিগৰাকী আজিৰ দৰ্শনাৰ্থীৰ এতিয়াও ডাউ ডাউকৈ জ্বলি আছে সেই চিতা তেখেতৰ পুত্ৰ গৌৰৱ গগৈয়ে ইতিমধ্যে মুখাগ্নি কৰিছে পিতৃ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক আমি আকৌ কৈছোঁ যে এগৰাকী ৰাজনৈতিক নেতা হিচাপে তেখেতৰ যিমানখিনি জনপ্ৰিয়তা আছিল সিমানেই জনপ্ৰিয়তা আছিল এগৰাকী সহজ সৰল মনৰ মানুহ হিচাপে আৰু যেতিয়াই তেখেতৰ প্ৰসংগ মানুহৰ মনলৈ আহে তেতিয়াই প্ৰথম কথা উচ্চাৰিত হয় তেখেতৰ ব্যৱহাৰ সাধাৰণ ৰাইজৰ প্ৰতি পেছাগতভাৱে তেখেত এগৰাকী অধিবক্তাও আছিল এগৰাকী ৰাজনীতিবিদ কিন্তু দুটাকৈ গুৰুবৃত্তি তেখেতৰ শিৰত থকাৰ পাছতো তেখেত আছিল এগৰাকী শিশুৰ দৰে যিয়ে সময় উলিয়াই ৰাজ্যৰ বিভিন্ন গুৰুদায়িত্বৰ মাজতে সময় উলিয়াই এপাক মহাবিদ্যালয়লৈ গৈছিল আৰু পূজাৰ সময়ত ছাত্ৰ ছাত্ৰীসকলৰ সৈতে এখন সেলফি উঠিবলৈও তেখেতে কেতিয়াও না কৰা নাছিল এইগৰাকী হৈছে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ তেখেতৰ এই সহজ সৰলতাই আচলতে মানুহৰ মাজত যথেষ্ট দকৈ এই সাজ বহুৱাই থৈ যাব অৱশ্যে আন এটা কথাক লৈও মানুহ আজি তেখেতক লৈ সন্তুষ্ট অন্ততঃ যে জীৱনৰ শেষ বয়সলৈ ৮৬ বছৰ বয়সত তেখেতে এই পৃথিৱীৰ পৰা মেলানি মাগিলে কিন্তু জীৱনৰ শেষ বয়সলৈ তেখেতে সক্ৰিয়ভাৱে অসমৰ ৰাজনীতিৰ পথাৰখনৰ সৈতে জড়িত হৈ থাকিল যদিও অসমৰ ৰাজনীতিত তেখেতৰ বয়সৰ মানুহ আৰু বহু আছে তেখেতৰ সমবয়সীয়া মানুহ আৰু বহুত আছে কিন্তু তেখেতসকল এতিয়া সক্ৰিয়ভাৱে ৰাজনীতিত জড়িত হৈ থাকিব পৰা নাছিল একমাত্ৰ তৰুণ গগৈ এনেকুৱা এজন ব্যক্তি আছিল যি ৮৬ বছৰ বয়সতো অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ সৈতে অতি সক্ৰিয়ভাৱে জড়িত হৈ অসমৰ বিভিন্ন সমস্যাৰ সময়ত অসমৰ বিভিন্ন যিসমূহ মানুহৰ মাজত অভিযোগ আছিল মানুহৰ সমস্যা আছিল সেই সমস্যাৰ হকে তেখেতে মাত মাতি আহিছিল আমি এটা কথা পূৰ্বে উল্লেখ কৰিছিলোঁ যে এখন সুস্থিৰ সমাজ গঠন কৰিবলৈ হ'লে যিমান প্ৰয়োজন এখন সুস্থিৰ চৰকাৰৰ ঠিক সিমানেই প্ৰয়োজন এটা সুস্থিৰ বিৰোধীৰ আৰু সেই ক্ষেত্ৰত চৰকাৰখন চলোৱাৰ ক্ষেত্ৰত যেনেকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সফল হৈছিল ঠিক তেনেকৈ বিৰোধী হিচাপেও তেখেতে সফলতাৰে সেই ভূমিকা পালন কৰিছিল কংগ্ৰেছৰ অন্যান্য নেতৃবৰ্গৰ তুলনাত তৰুণ গগৈ আছিল সুকীয়া আৰু স্পষ্ট সেয়েহে বিগত সময়ছোৱাটো ৰাইজৰ যি অভাৱ অভিযোগ চৰকাৰখনৰ প্ৰতি যেনে ধৰণৰ সমস্যাৰ অভিযোগ আছিল ৰাইজৰ সেই সমস্যা চৰকাৰক পোনপটীয়াকৈ আঙুলিয়াই দিয়াৰ ক্ষেত্ৰত তৰুণ গগৈ কেতিয়াও পিছ হুহুকি থকা নাছিল অকলেই সংবাদমেল সম্বোধন কৰি অকলেই সাংবাদিক বন্ধুসকলক মাতি তেখেতে পোনপটীয়াকৈ সেই দিশসমূহ অতি যি নৱগ্ৰহ শ্মশানৰ সন্মুখত এয়া জনশ্ৰুত দেখিবলৈ পোৱা গৈছে আকৌ কৈছোঁ যে এগৰাকী ৰাজনীতিবিদ হিচাপে তেখেতক যিমান কাললৈ মানুহে মনত ৰাখিব ঠিক তেনেদৰে তেখেতক মনত ৰাখিব এজন অতি সাধাৰণ অতি সৰল আৰু অতি পোনপটীয়াকৈ কথা কোৱা এজন ব্যক্তি হিচাপে নে কি কয় পাৰ্থ নিশ্চয় মানস আমি সেই দৃশ্য আপোনালোকক এই মুহূৰ্তত পোনপটীয়াভাৱে দেখুৱাই আছোঁ এয়া হৈছে
নৱগ্ৰহ শ্মশানৰ বাহিৰৰ কিছু দৃশ্য যেহেতু নৱগ্ৰহ শ্মশানত মাত্ৰ 1000 মানুহ প্ৰৱেশৰ সুবিধা প্ৰদান কৰা হৈছে বা 1000 মানুহে তাত থাকিব পাৰে যেহেতু প্ৰায় লক্ষ লক্ষ মানুহৰ সমাগম ঘটিছিল আজিৰ দিনটোত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা যেতিয়া নশ্বৰ দেহ লৈ যোৱা হৈছিল সেই সময়ছোৱাতো হাজাৰ হাজাৰ গুণমুগ্ধৰ ভিৰ সমান্তৰালকৈ নৱগ্ৰহ শ্মশানৰ এতিয়া বাহিৰত এনেধৰণে হাজাৰ হাজাৰ গুণমুগ্ধৰ ভিৰ দেখিবলৈ পোৱা গৈছে যেহেতু যথেষ্ট পৰিমাণে তাত সমাগম হৈছে সেইবাবে প্ৰশাসনে সুবিধা কৰি দিছে যাতে সকলোৱে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ যি শেষকৃত্য সেই শেষকৃত্য তেওঁলোকে স্বচক্ষে প্ৰত্যক্ষ কৰিব পাৰে তাৰ বাবে স্ক্ৰীনৰ ব্যৱস্থা ইতিমধ্যে কৰা হৈছে প্ৰশাসনৰ তৰফৰ পৰা ইতিমধ্যে যেহেতু পঞ্চভূতত বিলীন হোৱাৰ দিশে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ নশ্বৰ দেহ পুত্ৰ গৌৰৱ গগৈ মুখাগ্নি কৰাৰ পাছতেই দাও দাওকৈ জ্বলি উঠিছে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ চিতা সেই দৃশ্যও আছে আমি সেই দৃশ্য আপোনালোকক দেখুৱাম কিন্তু এই মুহূৰ্তত যেহেতু অগণন গুণমুগ্ধৰ ভিৰ বৰ্তমানো দেখিবলৈ পোৱা গৈছে নৱগ্ৰহ শ্মশানত সেয়া লাগিলে ৰাজনীতিবিদেই হওক বা সাহিত্যৰ সৈতে জড়িত ব্যক্তি বা সাধাৰণ ৰাইজ এনেধৰণে হাজাৰ হাজাৰ লোকৰ সমাগম এতিয়া নৱগ্ৰহ শ্মশানত এনেধৰণে কোনোবা গৈছে কোনোবা আহিছে আৰু এক কথাত বেৰ দি বাট নোপোৱা এক অৱস্থাৰ সৃষ্টি হৈছে বৰ্তমান সময়ছোৱাত নৱগ্ৰহ শ্মশানত আমি সেই দৃশ্য আপোনালোকক এই মুহূৰ্তত পোনপটীয়াভাৱে দেখুৱাইছোঁ ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে সমান্তৰালকৈ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত আছিল ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস সমান্তৰালকৈ বিজেপিৰ শীৰ্ষ নেতৃত্ব সমান্তৰালকৈ কংগ্ৰেছৰ প্ৰতিগৰাকী নেতা কৰ্মী উপস্থিত আছে বৰ্তমান সময়ছোৱাত নৱগ্ৰহ শ্মশানত প্ৰায় ৩৬ ঘণ্টা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰখোৱা হৈছিল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নশ্বৰ দেহ আৰু সেই সময়ছোৱাতো ৰাজ্যবাসীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে তেওঁলোকৰ প্ৰিয় নেতাগৰাকী কেৱল মাত্ৰ জ্যেষ্ঠসকলৰ মাজতহে যে জনপ্ৰিয় আছিল বা শ্ৰদ্ধাৰ আছিল তেনেধৰণৰ নহয় ৰাজ্যৰ প্ৰতিগৰাকী নাগৰিকৰে সেয়া লাগিলে কনিষ্ঠই হওক বা জ্যেষ্ঠই হওক বা মধ্যবয়সৰ হওক সকলোৰে মাজত এগৰাকী প্ৰিয় জননেতা আছিল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু যি কথা ইতিমধ্যে পৰিস্ফুট হৈছে আজিৰ দৃশ্যসমূহত বিগত ৩৬ ঘণ্টাত যেনেধৰণৰ মৰম দিছে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক সেই দৃশ্য দেখি কালিৰ দিনটোত আৱেগিক হৈ পৰা দেখিবলৈ পোৱা গৈছিল সাংসদ পুত্ৰ গৌৰৱ গগৈক আৰু আজিৰ দিনটোতো আৱেগিক হৈ পৰিছে সাংসদ পুত্ৰ গৌৰৱ গগৈ কাৰণ জনতাৰ যি মৰম ৰাইজৰ যি মৰম পিতৃৰ প্ৰতি সেই মৰম দেখি আৱেগিক হৈ পৰা দেখিবলৈ পোৱা গ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ যাৰ বাবে আঁঠু কাঢ়ি সেৱা লৈ ধন্যবাদ জ্ঞাপন কৰিছে প্ৰতিগৰাকী অসমবাসী ৰাইজক আমি দাও দাওকৈ জ্বলি থকা সেই চিতাৰ দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ যি বাটেৰে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী গৈছে সেই বাটেৰে কেতিয়াও আৰু উভতি নাহিব তেওঁৰ যি স্বভাৱসুলভ হাঁহি আছিল সেই স্বভাৱসুলভ হাঁহি সকলোৱে আজিও মনত ৰাখিছে আৰু সকলোৱে নিজৰ অন্তৰাত্মাত সেয়া মনত ৰাখিব সেই দৃশ্য অন্তৰাত্মাত ইতিমধ্যে ভাহি উঠিছে প্ৰতিগৰাকী অসমীয়াৰ যাৰ বাবে প্ৰিয় নেতাগৰাকীক শেষ বিদায় জনাবৰ বাবে এনেধৰণে বৰ্তমান সময়ছোৱাতো নৱগ্ৰহ শ্মশানৰ বাহিৰত অগণন গুণে দলটোক নেতৃত্ব প্ৰদান কৰিছিল ঠিক তেনেধৰণে সংকটৰ সময়ছোৱাতো কংগ্ৰেছ দলটোক কেনেধৰণে আগবঢ়াই লৈ যাব পাৰি তাক লৈ সদা চিন্তিত আছিল এইগৰাকী বৰ্ষীয়ান ৰাজনীতিক আজি সকলো কথা ৰোমন্থন কৰিছে কংগ্ৰেছীসকলেও সমান্তৰালকৈ যেহেতু অসমৰ দীৰ্ঘ সময়ৰ মুখ্যমন্ত্ৰী 2001 চনত তেওঁ যেতিয়া মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল সেই দিনটোৰ পৰা প্ৰায় 3টা কাৰ্যকাল 15টা বছৰ তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ আসনখন শুৱনি কৰি ৰাখিছিল 2016 চনত অৱশ্যে তেওঁ পৰাজয় বৰণ কৰিছিল বা কংগ্ৰেছ দল পৰাজয় বৰণ কৰিছিল আৰু তাৰ পিছত তেওঁ বিধায়ক হৈছিল
তিতাবৰৰ পৰা তেওঁৰ যি ৰাজনৈতিক জীৱনৰ যি পৰিক্ৰমা আছিল সেই পৰিক্ৰমাটো যথেষ্ট পৰিমাণে এক সফল পৰিক্ৰমা আছিল বা সফল সামৰণি পৰিছে বুলি ক'লেও অত্যুক্তি কৰা নহ'ব কাৰণ যিয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰক কিয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী সেই নিৰ্বাচনতে জয়ী হৈ আহিবলৈ সক্ষম হৈছিল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আনহাতে বিৰোধীৰ কথালৈ যদি কোৱা হয় সুস্থ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বিৰোধীৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু সেই কথাকে হৃদয়ংগম কৰি বা সেই কথা হৰুগত কৰি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে বিধানসভাত বিৰোধীৰ যি ভূমিকা গ্ৰহণ কৰিছিল বা বিৰোধীৰ যি কণ্ঠ তেওঁৰ আছিল বিধানসভাত সেই কণ্ঠ আজিও কোনেও পাহৰিব পৰা নাই অসমৰ জাতীয় জীৱনত সমস্যাৰ সৃষ্টি কৰিব পৰা বা জাতীয় জীৱনত অসুবিধাৰ সৃষ্টি কৰিব পৰা যিকোনো যদি বিষয় বিধানসভাত আলোচনা হৈছিল তেতিয়া তেওঁ ব্ৰজকণ্ঠৰ দৰে সেয়া বিৰোধিতা কৰিছিল আৰু সেই কথা ইতিমধ্যে প্ৰত্যেকগৰাকী ৰাজনৈতিক নেতাই চৰকাৰৰ মন্ত্ৰী আমোলা বিষয়াই ইতিমধ্যে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে সমান্তৰালকৈ কংগ্ৰেছৰ শাসন থকাৰ সময়ছোৱাত 2001 চনৰ পূৰ্বলৈ যদি চোৱা যায় যথেষ্ট পৰিমাণে অসমত এক অৰাজক পৰিৱেশৰ সৃষ্টি হৈছিল সেই সময়ছোৱাত গুপ্ত হত্যাৰ প্ৰসংগ উত্থাপিত হৈছিল বা গুপ্ত হত্যা এক সংহাৰ চলিছিল সেই সময়ছোৱাৰ পৰা অসমখনক এক সুস্থিৰ বাতাবৰণ বা সুস্থিৰ পৰিৱেশ দিয়াৰ ক্ষেত্ৰত এইগৰাকী ৰাজনীতিকৰ যি ভূমিকা আছিল সেই ভূমিকা সকলোৱে ৰোমন্থন কৰিছে সকলোৰে স্মৃতি আজি সেই স্মৃতি ৰোমন্থন কৰা দেখিবলৈ পোৱা গৈছে আমি পুৱাৰ সময়ছোৱাত পুৱাৰ পৰা যেহেতু আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ 7 বজাৰ পিছতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নশ্বৰ দেহ লৈ যোৱা হৈছিল চৰকাৰী আৱাসগৃহলৈ আৰু চৰকাৰী আৱাসগৃহত পৰিয়ালৰ লোকসকলে মাংগলিক কাৰ্য সমাপন কৰিছিল মাংগলিক কাৰ্য সমাপন কৰাৰ পিছতে প্ৰথমে ৰুক্মিণী গাঁৱৰ এটা গীৰ্জালৈ লৈ আহিছিল সেই গীৰ্জাত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল ফাদাৰ ছিষ্টাৰসকলে আৰু শুভাকাংক্ষীসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল তাৰ পিছতে লৈ যোৱা হৈছিল জুৰোডৰ এটা নামঘৰলৈ জুৰোডৰ নামঘৰ হৈ পৰৱৰ্তী সময়ত চানমাৰি হৈ লৈ যোৱা হৈছিল আমবাৰীৰ বুঢ়া জামে মছজিদলৈ তাৰ পিছতে লৈ যোৱা হৈছিল মন্দিৰলৈ আৰু মন্দিৰৰ পিছত নৱগ্ৰহ শ্মশান ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছিল আৰু নৱগ্ৰহ শ্মশানত উপস্থিত হৈছিলগৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সমান্তৰালকৈ ৰাজ্য চৰকাৰৰ শীৰ্ষ আমোলা বিষয়া মন্ত্ৰী বিধায়কসকল গৈ উপস্থিত হৈছিল কংগ্ৰেছৰ বিধায়কসকল উপস্থিত আছিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়া এপিচিচিৰ সভাপতি ৰিপুণ বৰাকে প্ৰমুখ কৰি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব উপস্থিত আছিল ইয়াৰ উপৰি আটাইতকৈ ডাঙৰ কথাটো হ'ল যে সৰ্বসাধাৰণ ৰাইজ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা যেতিয়া নশ্বৰ দেহ উলিয়াই নিয়া হৈছিল সেই সময়ছোৱাৰ পৰা প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক সংগ দিছিল সাধাৰণ জনতাই নৱগ্ৰহ শ্মশানলৈকে সংগ দিছিল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক আৰু ৰাজপথৰ দুয়ো কাষে অগণন গুণমুগ্ধৰ ভিৰ দেখিবলৈ পোৱা গৈছিল আৰু সেই গুণমুগ্ধসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ হাজাৰ হাজাৰ গুণমুগ্ধই ভিৰ কৰিছিল ৰাজপথৰ দুয়ো কাষে প্ৰিয় নেতাগৰাকীক শেষবাৰৰ বাবে তেওঁলোকে চাবৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ ৰাজপথৰ দুয়ো কাষে অগণন গুণমুগ্ধৰ ভিৰ দেখিবলৈ পোৱা গৈছিল আৰু বৰ্তমান সময়ছোৱাতো নৱগ্ৰহ শ্মশানৰ বাহিৰত অলেখ গুণমুগ্ধৰ ভিৰ এতিয়াও দেখিবলৈ পোৱা গৈছে যিসকল গুণমুগ্ধই নৱগ্ৰহ শ্মশানত প্ৰৱেশ কৰিব পৰা নাই কাৰণ নৱগ্ৰহ শ্মশানৰ ভিতৰত যিহেতু 1000 লোকে সমবেত হ'ব পাৰে সেইবাবে 1000 লোক নৱগ্ৰহ শ্মশানৰ ভিতৰত সমবেত হৈ আছে সমান্তৰালকৈ যিসকল শুভাকাংক্ষী আহিছে বা দৰ্শনাৰ্থী আহিছে সেইসকলক বাহিৰতে
স্ক্ৰীনৰ ব্যৱস্থা কৰি দিয়া হৈছে আৰু তেওঁ সুধিছিল যে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক ইমান মানুহে কেনেধৰণে ভাল পাব পাৰে আৰু প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে এক ঈৰ্ষা ভাৱ লৈ কৈছিল যে সেয়া ঈৰ্ষা হয় কাৰণ আপোনাক ইমান মানুহে ভাল পায় তেনেধৰণে মনত প্ৰশ্ন কৰিছিল সকলোৰে মাজত প্ৰশ্ন কৰিছিল আৰু তেতিয়া এটা ভুল ধাৰণা লৈ আছিল যে হয়তো মোৰ শেষ যাত্ৰা তেনেধৰণৰ মানুহ নহ'ব কিন্তু প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ যি সেই ধাৰণা আছিল সেই ধাৰণাক ভুল প্ৰমাণিত কৰি এগৰাকী ৰাজনীতিবিদৰো শেষ যাত্ৰাত এনেধৰণে যে সকলোৱে সংগ দিব পাৰে বা সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আমি পুনৰ জনাইছোঁ বিগত ৩৬ ঘণ্টাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত হাজাৰ হাজাৰ লোকে প্ৰিয় নেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে শেষবাৰৰ বাবে চাবলৈ ভিৰ কৰা দেখিবলৈ পোৱা গৈছিল কালিৰ দিনটোতো আমি সেয়া পোনপটীয়াভাৱে আপোনালোকক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা দেখুৱাইছিলোঁ প্ৰতিটো মুহূৰ্তৰ দৃশ্য আপোনালোকে ND24ত এই মুহূৰ্তত সেয়া দেখিবলৈ পাইছে এতিয়াও নৱগ্ৰহ শ্মশানৰ বাহিৰত হাজাৰ হাজাৰ লোকৰ সমাগম পত্নী ডলি গগৈ চৰকাৰী আৱাসগৃহৰ পৰা যেতিয়া নশ্বৰ দেহ উলিয়াই লৈ যোৱা হৈছিল ঘূৰি নহাৰ পথেৰে গুচি গ'ল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ যথেষ্ট পৰিমাণে ভাগি পৰিছে সাংসদ পুত্ৰ গৌৰৱ গগৈ কিন্তু তথাপিও যেন তেওঁ ধৈৰ্য ধৰিছে পিতৃৰ প্ৰতি যি মৰম সেই মৰম দেখি আৱেগিকো হৈ পৰিছিল সাংসদ পুত্ৰ গৌৰৱ গগৈ পত্নী ডলি গগৈও যেহেতু শেষ শ্ৰদ্ধাঞ্জলি ইতিমধ্যে নৱগ্ৰহ শ্মশানত গৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে আৰু সকলোৱে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছতে 21 জাই টুপধনিৰে ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হৈ আছে এনেধৰণে দাও দাওকৈ জ্বলি আছে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতা সমান্তৰালকৈ যেহেতু পুত্ৰ গৌৰৱ গগৈ মুখাগ্নি কৰাৰ পিছতে সকলোৱে এনেধৰণে খৰি দিয়া দেখিবলৈ পোৱা গ'ল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ দেহত আমি এই মুহূৰ্তত সেই দৃশ্য আপোনালোকক দেখুৱাইছোঁ পোনপটীয়াভাৱে নৱগ্ৰহ শ্মশানৰ পৰা আমাৰ কেইবাগৰাকীও সাংবাদিক কেইবাগৰাকীও ভিডিঅ' জাৰ্নেলিষ্ট বৰ্তমান সময়ছোৱাতো নৱগ্ৰহ শ্মশানত উপস্থিত আছে ব্যুৰোৰ চিফ সাজাদুল ৰাণা হুছেইন উপস্থিত আছে ব্যুৰোৰ চিফ দীপক গগৈ উপস্থিত আছে আমাৰ সাংবাদিক গুঞ্জন কলিতা উপস্থিত আছে নুপুৰ বৰুৱা উপস্থিত আছে ঋষিৰাজ বৰুৱা উপস্থিত আছে আৰু বিজয় কলিতা উপস্থিত আছে পোনপটীয়াভাৱে নৱগ্ৰহ শ্মশানৰ পৰা আমি প্ৰতিটো মুহূৰ্তৰ দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাই আছোঁ এই সময়ছোৱাটো আৱেগিক হৈ পৰা দেখিবলৈ পোৱা গৈছে সকলোকে পৌৰসভাৰ সদস্য হিচাপে ৰাজনৈতিক জীৱন আৰম্ভ কৰা প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ যি ৰাজনৈতিক জীৱন সেই জীৱন শেষ হৈছিল মুখ্যমন্ত্ৰী হিচাপে এক বৰ্ণিল জীৱন পৰিক্ৰমা 1968 চনত যোৰহাটৰ পৌৰসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল 1971 চনত লোকসভাৰ সদস্য হিচাপে তেওঁ নিৰ্বাচিত হৈছিল 1976 চনত AICCৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত হয় 1977 চনত দ্বিতীয়বাৰৰ কাৰণে লোকসভালৈ নিৰ্বাচিত হৈছিল 1983 চনত পুনৰ লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হয় 1983 চনতে পুনৰ তেওঁ AICCৰ যুটীয়া সম্পাদকৰ দায়িত্ব তেওঁক অৰ্পণ কৰা হয় 1985 চনত AICCৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয় 1986 পৰা 1990 চনলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল 1991 পৰা 1995 চনলৈ কেন্দ্ৰীয় স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল 1997 চনত মাৰ্ঘেৰিটা সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল আনহাতে 1998 চনত পুনৰবাৰ লোকসভালৈ নিৰ্বাচিত হয় 1999 চনত পুনৰবাৰ তেওঁ লোকসভালৈ নিৰ্বাচিত হয়
2001 চনত তিতাবৰ সমষ্টিৰ পৰা জয়ী হৈ অসমৰ মূল এতিয়া অংশ আছিল ৰঙাচান্দ চাহ বাগিচাত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা তেওঁ স্নাতক হৈছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক 1972 চনৰ 30 জুলাইত দলি গগৈৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ সাংসদ পুত্ৰ গৌৰৱ গগৈ আৰু কন্যা হৈছে চন্দ্ৰিমা গগৈ এক বৰ্ণিল জীৱন পৰিক্ৰমা বা জীৱন যাত্ৰাৰ যেন অৱসান এক কথাত এটা যুগৰ অৱসান ঘটিল আজিৰ দিনটোত কাৰণ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু আমাৰ মাজত নাই চিৰদিনৰ বাবে অসমবাসীৰ পৰা বিদায় মাগিলে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ঘূৰি নহাৰ বাটেৰে গুচি গ'ল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী আৰু এই মুহূৰ্তত আপোনালোকক স্মৃতিসৌধ নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰিছিল পৰৱৰ্তী সময়ত ক'ত স্মৃতিসৌধ নিৰ্মাণ কৰা হ'ব সেই বিষয়ে আপোনালোকক জনাম ইতিমধ্যে সেই সন্দৰ্ভত আলোচনা অব্যাহত আছে বুলি উল্লেখ কৰিছে APCCৰ সভাপতি ৰিপুণ বৰাই এই মুহূৰ্তত আপোনালোকক সম্পূৰ্ণ স্ক্ৰীনত নৱগ্ৰহ শ্মশানৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱাব বিচাৰিছোঁ আমি এই মুহূৰ্তত সম্পূৰ্ণ স্ক্ৰীনত সেয়া দেখুৱাম নৱগ্ৰহ শ্মশানৰ পৰা পোনপটীয়া সম্প্ৰচাৰ এনেধৰণে এতিয়াও দাও দাওকৈ জ্বলি আছে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহ আৰু সেই নশ্বৰ দেহ যি জ্বলি আছে সেই চিতাৰ কাষতে বৰ্তমান সময়ছোৱাতো অগণন গুণমুগ্ধৰ ভিৰ দেখিবলৈ পোৱা গৈছে চাৰ্জত আছে বাকীকেইটা ৰ'ব গোটা হ'ব মই এতিয়া চাকৰি যাম তাৰপিছত এইটো মাইকটো এই মাইকৰ উইনছিল নাই হা এই গোটাতে খোজকাঢ়ি আহি সাইডত থৈছে হা ঘুমলো পটীয়া সম্প্ৰচাৰ এনেধৰণেই দাও দাওকৈ জ্বলি আছে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহ যিহেতু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক সমান্তৰালকৈ
মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছিল শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে বিজেপিৰ শীৰ্ষ নেতৃত্ব উপস্থিত আছিল কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব APCCৰ সভাপতি ৰিপুণ বৰা আৰু সকলো উপস্থিত আছে সাধাৰণ ৰাইজ উপস্থিত আছে সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকসকলৰ মাজত যেহেতু সকলোৰে এগৰাকী প্ৰিয় নেতা আছিল আৰু সেই প্ৰিয় নেতাগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে এনেধৰণে প্ৰতিগৰাকী লোকে ভিৰ কৰিছে আজি এক প্ৰকাৰ গুৱাহাটী যেন নিস্তব্ধ সকলোৱে প্ৰিয় নেতাগৰাকীক যেতিয়া অন্তিম যাত্ৰা কৰি APCCৰ তৰফৰ পৰা লৈ যোৱা হৈছিল সেই সময়ছোৱাত ৰাজপথৰ দুয়োকাষে ৰৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী আৰু এই মুহূৰ্তত আপোনালোকক সেই দৃশ্য পোনপটীয়াভাৱে দেখুৱাইছোঁ এনেধৰণে প্ৰিয় নেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰতিগৰাকীয়ে কেৱল মাত্ৰ কংগ্ৰেছৰে যে এগৰাকী নেতা আছিল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তেনে নহয় সকলোৰে মাজত জনপ্ৰিয় আছিল সেয়া লাগিলে বিভিন্ন ৰাজনৈতিক দলৰ মাজতেই হওক বা বিভিন্ন সংগঠনৰ মাজতেই হওক বা জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৰে এগৰাকী প্ৰিয় নেতা আছিল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ এক স্বভাৱসুলভ হাঁহি যি হাঁহি সদায় প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মুখত দেখিবলৈ পোৱা গৈছিল যিয়েই সংকট নাহক কিয় সকলো সংকটেই হাঁহিৰেই যেন নিৰ্মূল কৰিবলৈ চেষ্টা কৰিছিল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু সকলো কথাই আজি ৰোমন্থন কৰিছে প্ৰতিগৰাকীয়ে এনেধৰণে এখন প্ৰিয় নেতাগৰাকীক যি শেষ যাত্ৰা সেই শেষ যাত্ৰাক তেওঁলোকে কাষত থিয় দিয়া দেখিবলৈ পোৱা গৈছে আমি আপোনালোকক এই মুহূৰ্তত দুটা দৃশ্য দেখুৱাইছোঁ আৰু বাওঁফালৰ দৃশ্যটো আপোনালোকে যিটো প্ৰত্যক্ষ কৰিছে সেই বাওঁফালৰ দৃশ্যটোত হাজাৰ হাজাৰ জনতাক দেখিবলৈ পোৱা গৈছে যিসকলে প্ৰিয় নেতাগৰাকীক শেষ বিদায় জনাবৰ বাবে ৰাজপথৰ দুয়োকাষে ৰৈ আছিল এক প্ৰকাৰৰ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক যি বাটেৰে লৈ যোৱা হৈছিল সেই বাটতেই অলেখ গুণমুগ্ধৰ ভিৰ সেই অনাকাংক্ষিত খবৰটো অসমবাসীয়ে লাভ কৰাৰ পিছৰ পৰাই অসমবাসী ৰাইজৰ বাবে যেহেতু সকলোৰে প্ৰিয় নেতা আছিল সেইবাবে বিগত ৩৬ ঘণ্টাৰো বেছি সময় শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰতে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নশ্বৰ দেহ ৰখা হৈছিল আৰু সেই ৩৬ ঘণ্টা সময় শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল অজস্ৰজনে কেৱল মাত্ৰ কংগ্ৰেছৰ নেতাসকলেই যে বা কংগ্ৰেছ কৰ্মীসকলেই যে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল তেনে নহয় বিভিন্ন ৰাজনৈতিক দলৰ লোক সাধাৰণ ৰাইজ সকলোৰে মাজত জনপ্ৰিয় নেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছিল অসমবাসীয়ে আমি প্ৰত্যেকটো মুহূৰ্তত আপোনালোকক সেই দৃশ্য যিহেতু প্ৰথম দিনাৰ পৰাই দেখুৱাই আছোঁ আৰু আজি হৈছে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ অন্তিম যাত্ৰা অন্তিমটো দিন যি বাটেৰে তেওঁ গৈছে সেই বাটেৰে কেতিয়াও আৰু উভতি নাহিব প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী নৱগ্ৰহ শ্মশানৰ পৰা আপোনালোকে এই মুহূৰ্তত সোঁফালৰ স্ক্ৰীণত পোনপটীয়া সম্প্ৰচাৰ এই মুহূৰ্তত আপোনালোকক দেখুৱাই আছোঁ যেতিয়া চৰকাৰী আৱাসগৃহলৈ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক লৈ যোৱা হৈছিল সেই সময়ছোৱাত পৰিয়ালৰ লোকসকলে মাংগলিক কাৰ্য সম্পন্ন কৰিলে মাংগলিক কাৰ্য সম্পন্ন কৰাৰ পিছত তেওঁলোকৰ পৰিয়ালৰ যি ধৰ্মীয় ৰীতি নীতি আছে সেই ৰীতি নীতিৰে
শেষ বিদায় দিলে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক। সেই সময়ছোৱাত পত্নী ডলী গগৈক আৰু পৰিয়ালৰ লোকসকলক যথেষ্ট পৰিমাণে আৱেগিক হৈ পৰিছিল। তাৰ মাজতো যথেষ্ট পৰিমাণে ধৈৰ্য ধৰিছিল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পত্নী ডলী গগৈয়ে। স্বামীৰ যি নশ্বৰ দেহ কঢ়িয়াই নিয়া বাহনখনলৈ লক্ষ্য কৰি, স্বামীৰ নশ্বৰ দেহলৈ লক্ষ্য কৰি নমস্কাৰ জনাই শেষ বিদায় তেওঁলোকে জনাইছিল, শেষ সেৱা জনাইছিল স্বামী প্ৰয়াত তৰুণ গগৈৰ প্ৰতি। আমি সেই দৃশ্যও দেখুৱাম, কিন্তু এই মুহূৰ্তত আপোনালোকক নৱগ্ৰহ শ্মশানৰ পৰা পোনপটীয়া দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। ইয়াৰ উপৰি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পুত্ৰ গৌৰৱ গগৈয়ে যিহেতু সেই পুষ্পসজ্জিত বাহনখনতে আছিল, যি সময়ত নশ্বৰ দেহ নৱগ্ৰহৰ পথত এক বৰ্ণিল জীৱন পৰিক্ৰমাৰ যেন পৰিসমাপ্তি, এক কথাত এটা যুগৰ যেন অৱসান। ৰাজনৈতিক যি পৰিক্ৰমা, সেই পৰিক্ৰমা যথেষ্ট পৰিমাণে উত্থান পতনৰ মাজতো নিজৰ স্থিতিত সদায় অটল আছিল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। আৰু সেই কথা আজি সকলোৱে অনুভৱ কৰিছে। যিহেতু কংগ্ৰেছৰ বহু সময়ত সংকট আহিছিল আৰু বহু সময়ত কংগ্ৰেছলৈ ভাল দিন আহিছিল, কিন্তু কংগ্ৰেছৰ দলটোলৈ ভাল দিনেই আহক বা সংকটৰ মুহূৰ্তটোতেই হওক, নিজৰ স্থিতিত সদায় অটল আছিল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। অসমলৈ যিকোনো সংকট আহিলেই তেওঁ সদা চিন্তিত আছিল, আৰু যি সংকটেই নাহক কিয় সেয়া হাঁহি মুখেৰে কেনেধৰণে সেই সংকটৰ পৰা পৰিত্ৰাণ পাব পাৰি বা সংকট নিৰ্মূল কৰিব পাৰি তাক লৈ যেন সদায় চিন্তিত আছিল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। আৰু তেওঁৰ যি কৰ্মৰাজি, সেই কৰ্মৰাজিৰ বাবেই আচলতে আজি এনেধৰণে অলেখ গুণমুগ্ধৰ ভিৰ দেখিবলৈ পোৱা গৈছে বৰ্তমান সময়ছোৱাতো নৱগ্ৰহ শ্মশানত। মুহূৰ্তত কংগ্ৰেছৰ অসম প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক ভৱৰ জিতেন্দ্ৰ সিঙক আপোনালোকক দেখুৱাইছোঁ স্ক্ৰীণত। আৰু এনেধৰণে প্ৰতিগৰাকী ৰাজনৈতিক নেতাই হওক বা সাধাৰণ ৰাইজেই হওক, সকলো আহিছে। এই মুহূৰ্তত এটা দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে য'ত অলেখ অগণন গুণমুগ্ধৰ ভিৰ, এটা পথৰ দৃশ্য, আৰু সেই পথটোৰ যিফালেই আপুনি নাচাওক কিয় সেইফালে কেৱল মানুহ, মানুহ আৰু মানুহ। পুত্ৰ গৌৰৱ গগৈয়ে মুখাগ্নি কৰাৰ পিছতে এনেধৰণে পঞ্চভূতত বিলীন হোৱাৰ পথত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। যিহেতু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে 2 ঘণ্টাৰো অধিক সময় নৱগ্ৰহ শ্মশানতে তেওঁ ৰৈ আছিল, আৰু নৱগ্ৰহ শ্মশানত যি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ শেষকৃত্য, সেই শেষকৃত্যৰ বাবে তেওঁ অপেক্ষা কৰি আছিল। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক। ইয়াৰ উপৰি 2016 চনত যেতিয়া কংগ্ৰেছে পৰাজয় বৰণ কৰিছিল আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত অসমত চৰকাৰ গঠন হৈছিল, সেই সময়ছোৱাৰ যেতিয়া মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল সৰ্বানন্দ সোণোৱাল, সেই সময়ছোৱাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দায়িত্ব গ্ৰহণ কৰাৰ পূৰ্বেই প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক যি চৰকাৰী বাসগৃহ আছে, সেই চৰকাৰী বাসগৃহলৈ গৈ শ্ৰদ্ধা নিবেদিছিল, সমান্তৰালকৈ সেৱা লৈছিল, আশীৰ্বাদ লৈছিল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ এগৰাকী জ্যেষ্ঠ ৰাজনীতিক হিচাপে তথা অসমৰ দীৰ্ঘ সময়ৰ মুখ্যমন্ত্ৰী হিচাপে।